अपने कुछ आराम से रहिए ना, अभ्यास कितना अच्छा दिखाई दे रहा है। तो गाइस आज हल 4 নম্বৰ दिन হোটেল ৰুমৰ পৰা ওলাইতো এতিয়া আমি ক'ত গৈ আছো ভালকে গমে পোৱা নাই গৈ থাকো আমি ৰুম খালি কৰি দিলো তো এতিয়া আমি গৈ আছো সংগম তাত গংগা যমুনা সৰস্বতী তিনটা নদী একলগ হৈ গৈছিল তো তাত গৈ আছো তাত আজি ৰাতি থাকি কালি পুৱা মৰ্নিং চাই আকৌ আমি গম অহাকালি কাশীত যাম তো কাশীত কালি পৰহি থাকিম তাত এইফালে ইয়াত মানুহবিলাক নামি আছে এটা ষ্টেচন তো গাইজ আমি পৰাগৰাজ সংগম আহি পালো ইয়া পৰাগৰাজ সংগম ইয়াত গোটেইবিলাক আছে এতিয়া হোটেল ৰুমত যাওঁ চবে চেল্ফি মাৰি আছে দুটাই নিপুণৰ অৱস্থা বেয়া এই বাবাধাম কথা আলোচনা চলি আছে তো আমি আহি পালো হোটেল ৰুম এটা ৰুমত যেতিয়া 13 জন মানে পাল্টাই যায় বেলেগত ৰুম আছে কিবা ক'ত যায় মই ৰুমলৈ যাওঁ শুবলৈ কালি লগ পাম গুড নাইট মানে এটা ৰুমত 13 জন মানুহ ভাত খালি খালো দিয়া ভাইটি কেনে আনিছে বঢ়িয়া লাগছে ভাই মাহৰ দালি দেখাই বহুত ভাল লাগছে ইপুটো যে মাহৰ দালি পাইছো বহুত ডাঙৰ কথা আলু ভাজাটো আলু ভাতটা ভাল লাগছে খাই ই জোৱা চাল ভাতটা কিন্তু আজি গৰম মানে ৰঞ্জিতা মনে মনে হাঁহি আছে এই নিবনৰ কথা দেখা দি কোনটো আদং কিবা কবি শেষ 11 বেল দিলে ইয়াতে এটা বস্তু চাওক চব অপেন ভাঙি আছে এটা এইফালে এটা এই বস্তুটোৱে বেয়া তো আমি আহি পালো ত্ৰিবেণী সংগম ইয়াত চাওক আমাৰ যেনেকা মেঘালয়ত ডাউকি তাতকে একদম 10 গুণ ডাঙৰ এইটোতো কি একোৱে নহয় এইফালে বহুত ডাঙৰ এৰিয়া আছে হাজাৰ গাড়ী আছে ইয়াত তো আমি এতিয়া নাৱত যাম পাৰ হেড 200 কে ল'ব এইটো গংগা যমুনা সৰস্বতী তিনটা নদী য'ত মানে একেলগত আছে তাতে আমি গা চা ধুম ইয়াত নাজানো কি হয় এইখিনি এইফালে মাজত যাব লাগিব এইফালে যাব লাগিব তাতে গা চা ধুই ল'ম গংগা যমুনা সৰস্বতী ত্ৰিবেণী সংগম বুলি কোৱা হয় এইখিনি জেগা বহুত মানুহ তো আমি এতিয়া আছো একদম নদীৰ মাজত এনেকে গৈ আছে গা ধুব গৈ আছো এই দুজন ভাইয়া আমাক লৈ গৈ আছে क्या है ये अच्छा ये आपका अगर मथुरा वृंदावन हो गया अच्छा जानते हो ये सूर्य पुत्री है हाँ सूर्य पुत्री है यमराज की बहन है यमराज और भोइने और श्री कृष्ण भगवान की इनको वरदान मिला इनका जल आँख पे लगाएंगे ताकि उसकी कभी नहीं खराब होगा सुकुट लगा ले यही पानी तू नहीं खराब होगा सुकुट लगा पड़े पानी तू हाँ जिसको लगाना लगा सकता है लगा ले सुकुट गंगा जमुना सरस्वती আমি এতিয়া গংগা যমুনা সরস্বতী তিনটা নাৰিকল দিব লাগে मेरा थाली दे ना भाई माता पिता पत्नी माता देवी प्रेम से देंगे हाँ प्रेम से पोचा लगाइए भैया पोचा लगाओ पोचा लगाइए गंगा जमुना पूरा का मित्र अरे एक बार लगाओ तो पिछला मिलो अरे भैया बैठो मत
तीन हो गया 10-10 रुपए का दूध डाल दो गंगा जी क्या भैया आप नहाइए में खड़े क्यों हो गया चलिए क्या भैया তো ত্ৰিবেণী সংগমত গা ধুই আহি গলো এতিয়া আমি যাম কাশী ট্ৰেইনত গ'লে পাৰ পাৰ্চন 400কে লাগে বাছত বোলে 300কে বাছত যাম তো ইয়াত ধুনীয়াকৈ গা চা ধুই ললো ভবা নাছিলোঁ যে এনেকুৱা ঠাইত আহি পাম এইটো ভগৱানৰ কৃপাত আহি পালোঁ আৰু শক্তি যে দ্বিতীয় বাজে আকৌ আহিব পাৰোঁ ইয়াত ত্ৰিবেণী সংগম 3টা নদী একেলগত লগ হৈ ত্ৰিবেণী সংগম বুলি কোৱা হয় তো আমি ইয়াৰ পৰা বাছ ধৰিব লাগে আৰু কাশী যাব লাগে তো ত্ৰিবেণীত গা ধোৱাৰ পিছত ইয়াত আকৌ 5টা মন্দিৰ আছে 5টা মন্দিৰ দৰ্শন কৰি যাম তাৰপিছত আমি বাছত যাম তো এইটো হৈছে হনুমান মন্দিৰ এইটো প্ৰথমটো মন্দিৰ আৰু ইয়াৰ ৱালবিলাক চাওক একো পোষ্ট নাই কিমান ওখ ওখ মানে ভাবিলে আচৰিত কেনেকৈ বনাইছে এইটো হৈছে হনুমান মন্দিৰ আমি কি মন্দিৰ কৈছোঁ নাজানো 5টা মন্দিৰ আছে 5টাই আমি চাম তো এইটো এটা মন্দিৰ আহি পালোঁ এইটো ত্ৰিবেণী মানে গংগাৰ মানে ওচৰতে আৰু ত্ৰিবেণী সংগমৰ ওচৰতে হয় তো ইয়াৰ পৰা ডাইৰেক্ট আমি বাছ ষ্টেণ্ড যাম তাৰপিছত ডাইৰেক্ট কাশী পাই যাম আৰু তো গাইজ হোটেল ৰুম আহি পালোঁ আজি হোটেলখন চবচে বেষ্ট একদম হাই ফাই হোটেল নতুনকৈ খুলিছে মাত্ৰ 13 দিন হৈছে এয়া চাওক আমাৰ হোটেলৰ ৰুমটো পুৰা ফল চিলিং ধুনীয়া এইফালে এটা হেৰি আছে কি কয় এইটো গডৰেজ আৰু গডৰেজ টাইপ দিছে তাৰপিছত এইফালে ধুনীয়াকৈ গৰম পানী খাব পৰা হেৰি দিছে গ্লাছ দিছে টেপ দিছে চাৰ্জিং পইণ্ট বহুতকেইটা আছে আৰু প্লাছ এইফালে মিৰৰ এখন আছে ধুনীয়া এইফালে লেট্ৰিন বটনটো একদম পুৰা নতুন আৰু একদম চালিয়া হৈ আছে তাৰপিছত এইফালে আমাৰ এই বলোৱাৰৰ প্ৰান্ততে লাইনত আছে দুটাই লাইনত আছে টিভিটো আমাৰ কি আছে বিছনাখন বঢ়িয়া একদম কোপাই দিছে ঠাণ্ডা লাগি মই কম্বল উৰি আছিলো এতিয়াহে হেৰি হৈছে তো এতিয়া আহি পেলাই বাৰাণসী টাউন বহুত ডাঙৰ টাউন ইফালে ঘাটত গৈ আছো আৰু ইফালে বহুত ডাঙৰ টাউন মানুহ হাজাৰ হাজাৰ মানুহ হাতত গৈ আছো আহি পালো ইয়াত মানুহ বাপৰে ইমান মানুহ তাতে আৰু শাওণ মাহৰ প্ৰথমটো ৰবিবাৰ প্ৰথমটো বলবম सत्यवादी राजा हरिश्चंद्र थे इसी जगह बीते थे इसी जगह नौकरी करते थे डेड बॉडी जलाने का हाथ जोड़ के नमस्कार कर लीजिए सभी को ही लाख लाख মানুহ এটা ভৰ্তি ইমান মানুহ কেন্দ্ৰত মানে মই ল'বই পৰা নাই ইমান মানুহ आराम से रहिए ना अभ्यास कितना अच्छा दिखाई दे रहा है छटपट उन लोग को भी परेशानी है और वो आगे वो जो गेट है वो क्या है हेलो क्या है वो हॉल टाइप पाए अच्छा कॉरिडोर बापरे মানুহ একদম লাখ লাখ মানুহ ইফালে আগত মানুহ পিছত মানুহ দুৰ্গা পূজা চোৱা হেন লাগিছে ইয়াত তো
তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'তে এপিছড 5 তো আজিলৈ বাই বাই